এই অঞ্চলতে অকল পানী নহয়, এতিয়া গোটেই গুৱাহাটীখন মহাসাগৰলৈ পৰিৱৰ্তন হৈ যায়। কিন্তু উন্নয়ন এনেকুৱা বস্তু নহয় যে ৰং কৰি এখন ফাটা ৱালত এখন ৰং কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু আগতে এই বানমুক্ত গুৱাহাটী কৰিলে মানুহ সুচাৰুৰূপে চলিব পাৰিলে এইটোৱে ভাল হয়। আজি গোটেই গুৱাহাটীখন বুলি ক'ব পাৰি, ক'তো বাকী নৰয় যে পানী নহয় এজাক বৰষুণত। বানপানীত মৰে, কৃত্ৰিম বানপানীত গুৱাহাটীত মানুহ মৰা হ'ল। তাতকৈ আৰু মই কি ৰাইজে কি বিচাৰিব? হৈছে কি ফাৰ্ষ্ট প্ৰব্লেম হৈছে আমাৰ ফ্লাডটো মানে কিবাকৈ ছল্ভ কৰিব লাগে। এই অঞ্চলতে অকল পানী নহয়, এতিয়া গোটেই গুৱাহাটীখন মহাসাগৰলৈ পৰিৱৰ্তন হৈ যায়। এই অঞ্চল বুলি কথা নাই, এতিয়া গোটেই অঞ্চল যিমান আছে, আপুনি হাতীগাঁও চাতিগাঁও যিমান মালিগাঁও লওক জালুকবাৰী লওক, আপুনি মানে বানপানী হ'লে ওলাব নোৱাৰে, বৰষুণ দিয়া মাত্ৰকে আপুনি ওলাব নোৱাৰে। তো চৰকাৰলৈ আমাৰ এইটোৱে আহ্বান যে আমাক পাৰ্পল চিটি, ৰ'জ চিটি, পিংক চিটি যি বনায় তেওঁলোকে বনাই থাকক, কিন্তু প্ৰথমতে বহুপযোগী এখন গুৱাহাটী বনাওক, য'ত কৃত্ৰিম বানপানী মুক্ত এখন গুৱাহাটী আমাক প্ৰথম লাগে। তাৰপিছত তেওঁলোকে যি মানে ধুনীয়া কৰিবলৈ, গুৱাহাটীখন ধুনীয়া যি কাম কৰিব খুজিছে চৰকাৰে কৰক, আমাৰতো আমি ভালেই পাওঁ যে গুৱাহাটীবাসী হিচাপে। কিন্তু প্ৰথম আমাক লাগে বানমুক্ত গুৱাহাটী, তাৰপিছত এইবোৰ কৰক। সেইবোৰ ইমান টকা যেতিয়া খৰচা কৰিছে, সেই টকাখিনি বানমুক্ত গুৱাহাটী প্ৰথম যদি মানে খৰচা কৰে বা তেওঁলোকে যদি লোনো লয়, কোনো ৰাইজে বেয়া নাপায়, কোনো গুৱাহাটীবাসী বেয়া নাপায়। কাৰণ আজিকালি গুৱাহাটীত বৰষুণ দিলে মানুহ ওলাই যাব নোৱাৰে ভয়ত। এইটো প্ৰথম এইটো আমাৰ ডিমাণ্ড বুলি নকওঁ, তেওঁলোকে প্ৰথম 10 বছৰ হৈ গ'ল, 6 মাহত বানমুক্ত কৰিম বুলি কৈছে। এতিয়া 10 বছৰটো বানমুক্ত কৰিব পৰা নাই, তাক প্ৰথমতে বানমুক্ত কৰক। তেওঁলোকৰ চৰকাৰখন আকৌ আহিছে, তাকো সংখ্যাগৰিষ্ঠ লৈ আহিছে, এতিয়া ভাল কাম কৰক। ফ্লাইঅভাৰ যথেষ্ট বনালে, এতিয়া কৃত্ৰিম বানপানী নিষ্কাশন কৰক, যাতে ল'ৰা ছোৱালী স্কুল যাব পাৰে, মানুহে কাম কাজ কৰিব পাৰে, মানুহ যাতে বানপানীত আৰু কৃত্ৰিম বানপানীত নমৰে। বানপানীত মৰে, কৃত্ৰিম বানপানীত গুৱাহাটীত মানুহ মৰা হ'ল। তাতকৈ আৰু মই কি ৰাইজে কি বিচাৰিব? গুৱাহাটীখন আৰু ৰঙে সলাব পাৰে নেকি? গুৱাহাটীখন সুচল জীৱন লাগে, আমাক সুচল জীৱন যাপন কৰিব পাৰিব লাগে, আমি ওলাই যাব পাৰিব লাগে ডেইলি। বৰষুণ দিলে যাতে ভয় কৰিব নালাগে, এইটো ৰাস্তাৰে যাম নে সেইটো ৰাস্তাৰে যাম, ইফালে গ'লেও ফচিম, গাড়ী বেয়া হয়, সম্পত্তি বেয়া হয়। সেইকাৰণে আমাক সেইটো লাগে প্ৰথম। বা তাৰপিছত তেওঁলোকে কিবা পিংক চিটি বনায়, ভাৰ্টিকেল গাৰ্ডেন বনায়, ডেক'ৰেশ্যনৰ কাৰণে গুৱাহাটীখনত বহুত কাম কৰিবলৈ বাকী আছে, কিন্তু প্ৰথমতে বানমুক্তটো আমাক লাগে। গুৱাহাটী মহানগৰখন উন্নয়ন হোৱাটো আমি বিৰোধিতা নকৰোঁ, উন্নয়ন হ'ব লাগে। কিন্তু উন্নয়ন এনেকুৱা বস্তু নহয় যে ৰং কৰি এখন ফাটা ৱালত এখন ৰং কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ ৱালখন আগতে বনাই ল'ব লাগিব, তাৰপাছতহে ৰং কৰিব লাগিব। যে গুৱাহাটী মহানগৰখনত এই এজাক বৰষুণ দিলেই মানুহে স্কুল কলেজ বেপাৰ বাণিজ্য সমস্ত বন্ধ কৰিব লগা অৱস্থা হয়, গাড়ী মটৰৰ যাতায়াত ব্যৱস্থা সমস্তভাৱে একেবাৰে বন্ধ হৈ পৰে। গতিকে এই ক্ষেত্ৰত যোৱা এইকেইদিনত যে বৰষুণ হ'ল, যে মানুহৰ ইমান হাৰাশাস্তি হৈছে, মানুহবিলাক যেন কোনো মানুহ ক'তো যাব নোৱাৰা অৱস্থা হৈছে, মানুহবিলাকৰ বিপৰ্যয়ৰ সীমা নোহোৱা হৈছে, বজাৰ কৰিব নোৱাৰা হৈছে, মানুহবিলাক নালাৰ কাষত পৰে। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ। কাৰণ এইখিনি আজি পৰ্যন্ত চৰকাৰ তেওঁলোকে খালি কংগ্ৰেছক দোষাৰোপ কৰি আছে, USTMক দোষাৰোপ কৰি আছে। USTMক দোষাৰোপ কৰাটো কথা নহয়। USTMত বানপানী হৈছে, USTMৰ কাৰণে বানপানী হৈছে নেকি? আজি গুৱাহাটী ইউনিভাৰ্চিটিত সেই অঞ্চলত কিয় পানী হয়, যে সেই অঞ্চলতো তাৰমানে USTMক জগৰীয়া কৰিব নেকি? গতিকে আমি তেওঁলোকক চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে তেওঁলোকে ডেভেলপমেণ্টৰ ক্ষেত্ৰত অন্ততঃ বানমুক্ত কৰক গুৱাহাটীখন। কাৰণ গুৱাহাটীখন যদি এনেকৈ প্ৰতি বছৰে মানুহে জ্বালা যন্ত্ৰণা ভুগি থাকিব লগা হয়, তেতিয়াহ'লে ইয়াৰ সমান দুখৰ বিষয় আৰু একোৱেই নাই। আমি ডেভেলপমেণ্টৰ কেতিয়াও বিৰোধিতা নকৰোঁ, ডেভেলপমেণ্ট কৰক, কিন্তু আমাক সুচাৰুৰূপে চলাৰ ব্যৱস্থা কৰক। আৰু আজিকালি মানুহ খাব নাপাই মৰিব ধৰিছে, মানুহৰ উন্নয়ন কৈ আছে, ক'ত উন্নয়ন হৈছে? কাৰণ মানুহবিলাকে এতিয়া অভাৱ অভিযোগত মৰিছে। যিমান যি গাড়ী মটৰৰ মানুহবিলাকে হাৰাশাস্তি কৰি ঘূৰি ফুৰিছে, ভাড়া নাপায়, দোকানবিলাকৰ একো ডেভেলপমেণ্ট নাই। দোকানবিলাক আমাৰ এই মনসা মন্দিৰৰ ওচৰত দোকানবিলাক, এইবিলাক দোকান, এই তলত থকা অটোবিলাক, এইবিলাক তাৰমানে অৱস্থা নাই। অটো চালকবিলাকতো মৰি গৈছে খাব নাপায়। যে পেট্ৰল চালিত অটো, এই যিমানখিনি অটো পেট্ৰল চালিত অটো আছে, অটোৰ অৱস্থা একো নাই। এতিয়া ইলেক্ট্ৰিক বাছ আনিছে, ইলেক্ট্ৰিক তাৰমানে অটো আনিছে, এইবিলাক বস্তুই মানুহক মাধমাৰ দিছে। আৰু তেওঁলোকে এতিয়া আৰু ডেভেলপমেণ্টৰ কথা কৈ আছে যে আৰু তেওঁলোকে তেলৰ লগত ইথানল মিক্স কৰাৰ পিছত অটোবিলাকৰ বা অন্যান্য গাড়ীবিলাকৰ ৰঙে কেতিয়াও জনজীৱন সফল কৰিব নোৱাৰে। কাৰণ ৰঙে মানুহক কি কৰে? ৰং মই আগতেই কৈছোঁ যে বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি
কৰি হ'ব নাপায়। কাৰণ কিয় মই এখন ফটা ৱালৰ কথা কৈছোঁ, ফটা ৱালখন আগে ৰিপেয়াৰ কৰিব লাগিব, ৰিপেয়াৰ কৰাৰ পিছতহে ৰং কৰিব লাগিব। গতিকে ৰংটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত আগবাঢ়ি নাযায়। আচলতে বানমুক্ত কৰক, একদম সুচাৰুৰূপে এখন সুস্থ সবল সমাজ গঢ়াৰ কাৰণে সকলোৰে জনজীৱন সুচল কৰক। এতিয়া মোৰ আগৰ বক্তা দুজনে ক'লে, মই শুনিলোঁ, আচলতে ৰঙে গুৱাহাটী পৰিৱৰ্তন আনিব নোৱাৰে। ৰঙে কি কৰিব? ৰং কৰিলে নহ'ব, ৰঙীল কাপোৰ এযোৰ পিন্ধিলে যে মানুহটো ভাল হ'ব এইটো নহয়। আচলতে আমাৰ গুৱাহাটীখন সুচলভাৱে আমি যাতে জনজীৱন ভালদৰে চলিব পাৰোঁ, তেনেকুৱা এটা পানীৰ যিটো সমস্যা, যিকোনো জেগাতে এতিয়া পানী, ৰুক্মিণী গাঁও বুলি নহয়, অনিল নগৰ, নবীন নগৰ, VIP, হাতীগাঁও, আজি চানমাৰী অভাৰব্ৰিজৰ ওপৰত পানী, শৰাইঘাটৰ অভাৰব্ৰিজৰ ওপৰত পানী, এনেকুৱা এটা সমস্যা। সেইটো সমস্যা সমাধান নকৰাকৈ এনেই গুৱাহাটীখন পাৰ্পল চিটি বনালে, বেঙুনীয়া কালাৰ কৰি ৰং কৰিলে কিবা উন্নতি বুলি ক'ব নেকি ৰাইজে? ৰাইজে উন্নতি ক'ব যদি সুচাৰুৰূপে চব বিজনেছ চলে, চবে ভালদৰে চলিব পাৰে, ৰাস্তা ঘাট বানমুক্ত হয়, মানুহৰ যাতে চলাচল কৰি জনজীৱন শান্তি পায়, তেতিয়াহে তাৰপিছত আপোনালোকে ৰং কৰে, কিবা কৰে, কৰি থাকক চৰকাৰে। এইটোতো উন্নয়নৰ কাম, আমি ভালেই পাওঁ। ৰং কৰিলেতো ভালেই কথা, এইটো ভাল কথা, আমি ভাল পাওঁ। কিন্তু আগতে এই বানমুক্ত গুৱাহাটী কৰিলে, মানুহ সুচাৰুৰূপে চলিব পাৰিলে এইটোৱে ভাল হয়। উন্নয়ন বুলি ক'লে যে চৰকাৰে কৈ আছে উন্নয়ন বুলি ক'লে এতিয়া আমি বুজিব পৰা নাই উন্নয়ন কাক কয়। এজাক বৰষুণ দিলেই যদি গোটেই গুৱাহাটীখন ডুবি যায়, কোনেও ক'তো ওলাব নোৱাৰে ঘৰৰ পৰা, স্কুলৰ ল'ৰা ছোৱালী, বিভিন্ন কৰ্মক্ষেত্ৰৰ মানুহবিলাক, দোকান পোহাৰ, যিকোনো আপোনাৰ কৰ্মৰ বন্ধ হৈ যায়, তেতিয়া সেইটো উন্নয়ন বুলি ক'ব পাৰি নেকি? এজাক বৰষুণত এনেকুৱা অৱস্থা হ'লে ৰুক্মিণী গাঁও, হাতীগাঁও, আজি গোটেই গুৱাহাটীখন বুলি ক'ব পাৰি, ক'তো বাকী নৰয় যে পানী নহয় এজাক বৰষুণত। তো এই কৃত্ৰিম বানৰ সমস্যাৰ সমাধান আমাক লাগে। আমি তাৰ ওপৰঞ্চি আৰু কিবা কৰিব বিচাৰে আমি ভাল পাম। আমি পাৰ্পল চিটি কৰে, আৰু কিবা কৰে, আৰু উন্নয়ন লাগে, আমাক উন্নয়ন লাগে, আমি ভাল পাম। কিন্তু তাৰ আগত আমি যিটো সমস্যাত ভুগি আছোঁ বৰ্তমানলৈ, তাৰ কিন্তু এতিয়ালৈকে সমাধান দেখা নাই। এজাক বৰষুণত একাঠু পানী হোৱা এই সমস্যাটো আমাক আগত সমাধান লাগে, তাৰপিছত আৰু উন্নয়ন আমি বিচাৰোঁ। আমি কোনেও নিবিচাৰে যে উন্নয়ন নহওক, চবেই বিচাৰে উন্নয়ন হওক। কিন্তু আমি যিটো সমস্যাত ভুগি আছোঁ সেইটো সমস্যাৰ স্থায়ী সমাধান লাগে। ৰঙে কোনো বানপানীৰ সমস্যাৰ সমাধান ৰঙে নকৰে, এইটো মিছা কথা। ৰঙে একো সমাধান নকৰে। ৰং কৰক, আমি বেয়া নাপাওঁ। উন্নয়নৰ ক্ষেত্ৰত, উন্নয়নৰ স্বাৰ্থত পাৰ্পল চিটি আমাক লাগে। কিন্তু তাৰ আগত যিটো সমস্যাত আমি অলৰেডি ভুগি আছোঁ সেইটো সমস্যাৰ সমাধান লাগে। সুচল হোৱাটো বিচাৰোঁ। বাকী এনেই বিউটিফিকেশ্যনটো ছাপৰ্ট নকৰা নহয়, কৰোঁ। সেইটো হৈছে কি, ফাৰ্ষ্ট প্ৰব্লেম হৈছে আমাৰ ফ্লাডটো মানে কিবাকৈ ছল্ভ কৰিব লাগে। আৰু আফটাৰ ডেট মানে পাৰ্পল চিটি কৰে, কিবা কৰে, ক'বলগীয়া একো নাই, বাছ ডেট ইজ এনাফ।